নমস্কাৰ বন্ধু-বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিছৰ আনটি বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান আছামিছলৈ। আপোনালোকে ইতিমধ্যে গমেই পাইছে, খবৰটো ইতিমধ্যে পাইছে যে গ্ৰেজুৱেট টিচাৰৰ যিটো আপোনালোকৰ কাট অফ যিখন লিষ্ট ওলাইছে তাৰে ইয়াৰে আপোনালোকে দেখিছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ অসমীয়াৰ ক্ষেত্ৰত জেনেৰেল অৰ্থাৎ ইউ আৰ আনৰিজাৰ্ভ, জেনেৰেল বুলি কোনো কথা নাই, আনৰিজাৰ্ভ কেণ্ডিডেটসকলে 70 পাব লাগিব আৰু ইয়াৰ ঠিক বিপৰীতে OBC টি ট্ৰাইবৰ হ'লে 41, OBC MOBC 64, ST H আপোনালোকে যদি লক্ষ্য কৰিছে 17.75 আৰু ইয়াৰ লগতে STP হ'লে 50 আৰু SC হ'লে 54। সো কাটঅপৰ ক্ষেত্ৰত যেটো কাষ্টৰ কথা আহিছে এইবাৰ খুব মানে এটো পৰিলক্ষিত হৈছে আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত 25। ওকে, এটো গৈছে বেংগলীৰ ক্ষেত্ৰটো অকনমান কম গৈছে, জেনেৰেলৰ ক্ষেত্ৰত 63 আৰু আটাইতকে কম যদি আমি দেখিছো 11 গৈছে ইয়াতে PWD ক্যান্ডিডেট সকলৰ বাবে আৰু STH ৰ ক্ষেত্ৰটো 24 লৈকে গৈছে। এতিয়া বাকিখিনি ইমান ঠিকে আছে, হিন্দীত কাটঅপ অকনমান বেছি, ইংলিশ আৰু হিন্দীত 87 আৰু 85, মণিপুৰী ভাষাত অকনমান কম। সো সংস্কৃতৰ ক্ষেত্ৰটো আমি দেখিছো তুলনামূলকভাৱে কাটঅফ কিছু কম, 55 গৈছে জেনেৰেলৰ ক্ষেত্ৰত আৰু বেংগলীত তো আমি দেখিছো ইয়াতে 32 গৈছে কেৱল মাত্ৰ। সো ইয়াতে যদি আমি সায়েন্সৰ ক্ষেত্ৰত চাবলৈ যাওঁ, সায়েন্সৰ ক্ষেত্ৰত আপোনালোকে কি দেখিছে যে অসমীয়া মাধ্যমত আপোনালোকে ইতিমধ্যে দেখিছে আৰু সোশ্যাল মিডিয়াটো খুব চৰ্চা হৈছে, 74 গৈছে আৰু ইয়াৰ বিপৰীতে 20 গৈছে এটো আমাৰ ST H খিনিৰ কাৰণে, হিলছৰ কাৰণে সায়েন্সত। ওকে, ইয়াতে আপোনালোকে দেখিছে কাটঅপৰ ক্ষেত্ৰত সায়েন্সত জেনেৰেলৰ ক্ষেত্ৰত 74, বেংগলীত 72, অসমীয়া মাধ্যমত আৰু বড়ো মাধ্যমতো 73। এতিয়া কথা হল বড়োত ইউআৰ ক্যাটেগৰী আছে নেকি বাৰু? বড়ো সকলৰ ইউআৰ থাকে নেকি? ইয়াতে ইউআৰ ক্যাটেগৰীত আহিছে বাৰু। সো জি নহওক, আচ্ছা জি নহওক, তেওঁলোকে ইউআৰ ক্যাটেগৰীত 73 বাকি নাছিলে, এইটো মই অকনমান জানিবলগীয়া আছে। বড়ো সকল বাৰু জেনেৰেল কাষ্টটো থাকে নেকি বড়ো সকলৰ? নাজানো বাবেই সুধিছো দেই, কোনো ধৰণৰ কিবা নাই, জাস্ট জানাৰ কাৰণে। আৰু ম্যাথছৰ ক্ষেত্ৰত খুব চৰ্চা হৈছে। এতিয়া চাওকচোন এজন টিচাৰ যেটো কাট অফ গৈছে ইয়াতে 10, সো 10 গৈছে ইয়াতে কাট অফ, ইয়াতে 11.50 আৰু 24 ইয়াতে, আৰু ইয়াতে চাওকচোন 2.25। ওকে, সো এই ক্ষেত্ৰত মই দেখিছো যে খুব কম 2.25, কিন্তু এয়া PWD ক্যান্ডিডেট সকলৰ বাবে তথাপিও যেহেতু ম্যাথছ টিচাৰ এজন 2.25 কাট অফ অকনমান কম বাৰু। বাকিখিনি আমি যদি চাবলৈ যাওঁ 10 কিন্তু 10 নম্বৰটো কিন্তু কমে নম্বৰ বুলি ধৰিব লাগিব। ইয়াতে জেনেৰেল জনে 57 পাইছে বা 56 পোৱাজনো কিন্তু সিলেক্ট নাই হোৱা, বাট ইয়াতে কাষ্ট ৰিজাৰ্ভেশনৰ বাবে 10 পইণ্ট বা 11.50 বা 10 পোৱাজনেও মানে 10 পইণ্ট, সো ইয়াতে তেওঁলোকে সিলেক্ট হৈ গৈছে। সো এতিয়া 100 যদি আমি ধৰো, ইয়াতে নম্বৰ আছিল 140, সো 140ৰ ভিতৰত 57 পাইছে, তেও সিলেক্ট হৈছে জেনেৰেল ক্যাটেগৰীত, বাট 50 যদি 6 পাইছে তেখেতে কিন্তু সিলেক্ট নাই হোৱা। সো এটো এটা কাষ্ট ৰিজাৰ্ভেশনৰ যেটো আমাৰ সিস্টেম ভাৰতবৰ্ষত চলি আছে হেটোৰ ওপৰত, ইয়াৰ ওপৰত আপোনালোকে কিভাবে জনাক। সো কাষ্ট ৰিজাৰ্ভেশন দৰকাৰী কেতিয়া, মানে ইয়াৰ ওপৰত মানে দুই ধৰণৰ মন্তব্য হ'ব, কিছুমানে ক'ব এইটো কাষ্ট ৰিজাৰ্ভেশন দৰকাৰী, কিন্তু দৰকাৰী অদৰকাৰী কথাটো আমি ক'বলৈ নাযাওঁ। বাট কাষ্ট ৰিজাৰ্ভেশনৰ মই সাপোৰ্টটো নহয়, মই এগেইনষ্টটো নহয়, যেটো চলি আহিছে। বাট ইয়াতে আপোনালোকে এটা কথা যে চিন্তা কৰক, 57 পাইছে, সিলেক্ট হৈছে সো জেনেৰেল কাষ্টৰ বা ইউআৰ ক্যাটেগৰীত। সো ইয়াতে 56 জন সিলেক্ট নাই হোৱা, ডাইৰেক্ট 10 নম্বৰ পোৱাজন বা 10 পইণ্ট বুলি মই কৈছো, 10 মানে 10 পোৱাজনে সিলেক্ট হৈছে, যেহেতু 140 নম্বৰৰ পৰীক্ষা আছিলে। সো 56 পোৱাজনে সিলেক্ট হোৱা নাই, 10 পোৱাজন সিলেক্ট হৈছে, সিধা কথা ইয়াতে সেইখিনি ম্যাথছৰ ক্ষেত্ৰত। বাকি ইয়াতে এই বিষয়ে আপোনালোকে কি ভাবে আপোনালোকে জনাওক। কাট অফ মই ভাবো ওভাৰঅল জেনেৰেলৰ ক্ষেত্ৰত কিন্তু একেবাৰে কম যোৱা বুলি ক'ব নোৱাৰি, আৰু সোশ্যাল মিডিয়াত খুব মানে এইটো বিষয়ে খুব চৰ্চা হৈছে। এই বিষয়ে আপোনালোকে কি ভাবে ইয়াতে চাওক। আৰু যিসকলে সিলেক্ট হৈছে হাই স্কুলত পাইছে তেওঁলোকক অভিনন্দন জনাইছো। ইয়াৰ মানে এইটো নহয় যে যিসকলে ভালকে পাছ কৰিছে পাইছে আমি তেওঁলোকক সমালোচনা কৰিম বা তেওঁলোকক কোনোবাই সমালোচনা কৰিব ইয়াক আমি সমৰ্থন কৰিম, কেতিয়াও নহয়। বাট যেটো কথা যে 140ৰ ভিতৰত 10 পোৱাজন বা 11 পোৱাজন সিলেক্ট হৈছে, বাট 56 পোৱাজনে সিলেক্ট হোৱা নাই, কথাটো কিন্তু আমাৰ শিক্ষা বিভাগ বা আমি মুখ্যমন্ত্ৰী অসমৰ বা আমাৰ যেটো সিস্টেম, আমি সকলোৱে কিন্তু আকৌ এবাৰ কিন্তু এই কথাখিনি কিন্তু চিন্তা কৰিবলগীয়া এটা সময় আহিছে। ঠিক আছে,
আমি এই বিষয়ে আপোনালোকে কি ভাবে আপোনালোকে কিন্তু আপোনালোকৰ মতামতটো খুব গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে এই বিষয়ে কি ভাবে আমাক জনাওক বা কমেণ্ট ছেকশ্যনত আপোনালোকে নিজৰ মতামত দিয়ক যদি কিবা ভুল কৈছোঁ তেন্তে আমাক শুধৰাই দিয়ক বাট মোৰ দৃষ্টিত মই কৈছোঁ যে কাষ্ট ৰিজাৰ্ভেশ্যনটোত প্ৰয়োজন আছে কিন্তু কিছু ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত এই ৰিজাৰ্ভেশ্যনটো ঠিক নহয় মানে পঢ়াৰ ক্ষেত্ৰত দিব লাগে যে শিডিউল কাষ্টৰ বা ST SC OBC ছাত্ৰ এজনৰ সম্পূৰ্ণ উচ্চ শিক্ষা বিনামূলীয়া কৰিব লাগে মেডিকেলে হওক তেওঁ ইঞ্জিনিয়াৰিং হওক সিমানখিনিলৈকে বিনামূলীয়া হ'ব লাগে বাট জাষ্ট আকৌ চাকৰিৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা ধৰণৰ কথাবোৰ আহি যায় চ' এই বিষয়ে যদি মই ক'বলৈ যাওঁ খুব বেছি এটা মানে কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হ'ব পাৰে বাট আমি তেনেকৈ ল'ব নালাগে কথাটো আমি ST SC OBC সকলোৱে আমি ছাপৰ্টত আছোঁ আমি ষ্টুডেণ্টৰ ছাপৰ্টত আছোঁ বাট ইয়াতে যিজন ছাত্ৰই 56 পাই নাপালে চ' সেই ছাত্ৰসকলৰ বাবে আজি বেয়া লাগিছে অকণমান চ' সেই কথাটো আমি জনালোঁ বাকী আপোনালোকে এই বিষয়ে কি বুলি ভাবে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক যদি নিজৰ মতামতখিনি আপোনালোকে জনাওক আৰু এই ভিডিঅ'টোৰ মাধ্যমত জনাব পাৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে বন্ধু বান্ধৱীসকললৈকে বা আপোনালোকৰ শিক্ষা বিভাগত কাম কৰা বা মিনিষ্টাৰ লেভেলত যদি কোনোবা চিনাকি আছে তেওঁলোকে এই কথাখিনি আকৌ এবাৰ চিন্তা কৰক পুনৰবাৰ যে কেনেকুৱা ধৰণৰ যে মিনিমাম এটা নম্বৰ থাকিব লাগিছিলে এটলিষ্ট 45 বা 30 তেনেকুৱা থাকিব লাগিছিলে ইমানখিনি লাগিবই যিহেতু 140 নম্বৰ আছিলে তাৰ তলৰখিনি কিন্তু আমি সিলেক্ট নকৰোঁ বা ৰি এক্সাম পাতি দিম আকৌ এবাৰ এক্সাম পাতি দিম চ' 10 পাই সিলেক্ট কৰাটো এটা প্ৰশ্ন আহিছে বাৰু যি কি নহওক আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল আপোনালোকে এই বিষয়ে কি বুলি ভাবে কমেণ্ট ছেকশ্যনত কিন্তু নিজৰ মতামত জনাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম